বনভোজকাৰী দললৈ অসম আৰক্ষীৰ এছঅপি পিকনিকলৈ যোৱা বাহনত অত্যাধিক যাত্ৰী যাব নোৱাৰিব বনভোজস্থলীৰ আশে-পাশে অবৈধ সুৰাৰ প্ৰচলন নচলিব বাহন চলোৱাৰ পূৰ্বে চালকে কোনো নিচাযুক্ত দ্ৰব্য সেৱন কৰিব নোৱাৰিব সূৰ্যোদয়ৰ পূৰ্বে আৰু সূৰ্যাস্তৰ পিছত পিকনিকৰ বাহন চলাচল নিষিদ্ধ পুৱালিৰ মাজেৰে বনভোজকাৰী দলে ভ্ৰমণ কৰিব নোৱাৰিব বনভোজলৈ যোৱা বাহনত নিষিদ্ধ লাউড মিউজিক স্থানীয় আৰক্ষী অবৈধ সুৰা বিক্ৰী কৰা ধাবাত চলাব লাগিব নিয়মীয়া তালাচী স্থানীয় আৰু পিকনিকৰ ঠাইৰ আৰক্ষীক অৱগত কৰিব লাগিব বনভোজকাৰীয়ে পিকনিক স্পটৰ আশে-পাশে স্থানীয় আৰক্ষীৰ নিৰীক্ষণ থাকিব লাগিব পিকনিক স্পটৰ আশে-পাশে পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা থাকিব লাগিব বনভোজস্থলীত যথোপযুক্ত পাৰ্কিঙৰ ব্যৱস্থা থাকিব লাগিব যাত্ৰাৰ বিষয়ে চালকক সঠিকভাৱে অৱগত কৰিব লাগিব আমি পুনৰ জনাইছোঁ বনভোজকাৰী দললৈ অসম আৰক্ষীৰ এটা গুৰুত্বপূৰ্ণ এছঅপি পিকনিকলৈ যোৱা অৰ্থাৎ বনভোজলৈ যোৱা বাহনত অত্যাধিক যাত্ৰী যাব নোৱাৰিব বনভোজস্থলীৰ আশে-পাশে অবৈধ সুৰাৰ প্ৰচলন নচলিব বাহন চলোৱাৰ পূৰ্বে চালকে কোনো নিচাযুক্ত দ্ৰব্য সেৱন কৰিব নোৱাৰিব সূৰ্যোদয়ৰ পূৰ্বে আৰু সূৰ্যাস্তৰ পিছত বনভোজৰ বাহন চলাচল নিষিদ্ধ কৰা হৈছে পুৱালিৰ মাজেৰে বনভোজকাৰী দলে ভ্ৰমণ কৰিব নোৱাৰিব আৰু বনভোজলৈ যোৱা বাহনত নিষিদ্ধ হৈছে লাউড স্পিকাৰ স্থানীয় আৰক্ষীয়ে অবৈধ সুৰা বিক্ৰী কৰা ধাবাত চলাব লাগিব নিয়মীয়া তালাচী স্থানীয় আৰু বনভোজৰ ঠাইৰ আৰক্ষীক অৱগত কৰিব লাগিব বনভোজকাৰীয়ে পিকনিক স্পটৰ আশে-পাশে স্থানীয় আৰক্ষীৰ নিৰীক্ষণ থাকিব লাগিব পিকনিক স্পটৰ আশে-পাশে পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা থাকিব লাগিব বনভোজস্থলীত যথোপযুক্ত পাৰ্কিঙৰ ব্যৱস্থা থাকিব লাগিব যাত্ৰাৰ বিষয়ে চালকক সঠিকভাৱে অৱগত কৰিব লাগিব আৰু এই মুহূৰ্তত আমি যাব বিচাৰিছোঁ ফোনযোগে সংযুক্ত হৈছে আমাৰ এছিষ্টেণ্ট নিউজ এডিটৰ বিতুল বৰাৰ সৈতে বিতুল যিহেতু এটা ভয়াৱহ ঘটনা সংঘটিত হৈ গ'ল আৰু তাৰ পিছতে এতিয়া আৰক্ষীয়ে বনভোজকাৰী বা বনভোজৰ বাবে যোৱা দলক কিদৰে কৰিব লাগিব এটা এছঅপি জাৰি কৰিছে এই বিষয়ে আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ নিশ্চয়কৈ বনদীপ এটা কথা আমি কৈ ল'ব বিচাৰিছোঁ যে আজি যিহেতু দেৰগাঁৱত এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল সেয়া সকলোৱে জানে আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক আচলতে নিৰ্দেশ দিছিল যে বনভোজকাৰী দল কেতিয়া যাব কোনটো সময়ত যাব লাগিব তেওঁলোকে কি কি নিয়ম মানি চলিব লাগিব তাৰ বাবে এখন এছঅপি তৈয়াৰ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ডিমা হাছাওৰ পৰা এটা নিৰ্দেশ জাৰি কৰিছিল ডিজিপিলৈ আৰু তাৰ পিছতেই সেই যি দুৰ্ঘটনাস্থলী দেৰগাঁৱৰ যি বালিজানৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈছিল স্পেচিয়েল ডিজিপি হৰমিত সিং আৰু তাৰ পিছতেই এই যি এছঅপি ইতিমধ্যে আমি লাভ কৰিছোঁ যে এছঅপিত ইতিমধ্যে উল্লেখ কৰিছে আপুনি যিহেতু জনাইছে যে বনভোজলৈ যোৱা বাহনসমূহৰ ড্ৰাইভাৰসকলে যিসকল চালক থাকিব তেওঁলোকে আচলতে কি কি নীতি নিয়ম মানি চলিব লাগিব আৰু কেৱল চালকসকলে নহয় যিসকল বনভোজকাৰী হ'ব যিসকল সেইসমূহ বাহনত তেওঁলোক বনভোজস্থলীলৈ ৰাওনা হ'ব তেওঁলোকৰ কিন্তু কৰণীয় আছে কাৰণ কালি আমি দেখিলোঁ যে পুৱতি নিশা কেনেধৰণৰ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈ গ'ল আমি চালকৰে ভুল আছিল বা সেয়া ট্ৰাক চালকৰে হওক বাছ চালকৰে হওক বা পথ নিৰ্মাণকাৰী সংস্থাৰ ভুল থাকক কিন্তু তাৰ মাজতো কিন্তু যিসকল বনভোজকাৰী আছে তেওঁলোকৰ কৰণীয় আছে ইতিমধ্যে যিখন এছঅপি ইতিমধ্যে জাৰি হৈছে তাত উল্লেখ কৰা হৈছে যে বনভোজলৈ যোৱা বাহনত অত্যাধিক যাত্ৰী যাব নোৱাৰিব আজি যিহেতু আমি লক্ষ্য কৰিছোঁ যিখন বাছ আছিল সেই বাছখনত প্ৰায় 50 জন যাত্ৰী সেই বাছখনত আছিল যিটো অতিকৈ ভয়ংকৰ বনভোজস্থলীৰ আশে-পাশে অবৈধ সুৰাৰ প্ৰচলন আমি দেখিছোঁ বিভিন্ন স্থানত যিসমূহ আচলতে পিকনিক স্পট আছে সেইসমূহত সুৰাৰ প্ৰচলন অধিক দেখিবলৈ পোৱা গৈছে একাংশ অবৈধভাৱে গঢ়ি উঠা যিসমূহ ধাবা আছে সেই ধাবাসমূহত সুৰাৰ যিটো বিক্ৰী সেই বিক্ৰী আচলতে যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল যাৰ ফলত সেই পিকনিকস্থলীত আচলতে একাংশ চালকে সুৰা পান কৰি ঘূৰি আহোঁতে দুৰ্ঘটনা তেওঁলোকে সংঘটিত কৰে সেইবাবে আচলতে অসম আৰক্ষী কঠোৰ হৈছে অসম আৰক্ষীয়ে নিৰ্দেশ জাৰি কৰিছে যে যিসমূহ ধাবাত সুৰা বিক্ৰী তেওঁলোকৰ হাতত তথ্য থাকিব সেই স্থানীয় আৰক্ষীয়ে নিয়মীয়াভাৱে সেই স্থানসমূহত গৈ তেওঁলোকে তালাচী চলাব লাগিব কিয় তাত আচলতে কিদৰে সেই সুৰা বিক্ৰী হয় তাৰ সম্পূৰ্ণ তথ্য তেওঁলোকে ল'ব লাগিব আৰু সূৰ্যোদয়ৰ পূৰ্বে আৰু সূৰ্যাস্তৰ পিছত পিকনিকৰ বাহন চলাচল সম্পূৰ্ণ নিষিদ্ধ কৰি দিয়া হৈছে আজি যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে এনেধৰণৰ যিহেতু আজি 4:30 বজাত তেওঁলোক পিকনিকলৈ ওলাই গৈছিল তাৰপিছত তেওঁলোকে টিলিঙা মন্দিৰ দৰ্শনৰ কথা আছিল এনেধৰণৰ যিটো আচলতে প্ৰক্ৰিয়া এতিয়া যিহেতু ঠাণ্ডা দিন চলি আছে কুঁৱলী পৰে যথেষ্ট পৰিমাণে কুঁৱলী পৰে আৰু এই কুঁৱলী পৰাৰ পিছতেই যিহেতু বাট অন্ধকাৰ হৈ পৰে তাৰ পিছতে এনেধৰণৰ অকালতে এনেধৰণৰ আকস্মিক ঘটনাবোৰ সংঘটিত হয় য'ত নেকি আজি আমি 12জনকৈ লোকক আমি হেৰুৱাবলগীয়া হৈছে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই এই যি নতুন এছঅপি